जीवन যাত্ৰা আমি চলিব লাগিব, আমি খাব লাগিব, কৰ্ম কৰি খাব লাগিব। আমাৰ যদি কৰ্মবিলাক আমাৰ ৰখি যায় তেনেকৈ আমি চলিম কেনেকৈ? মই দেখাই আছো এইবিলাক গোটেই বৰপেটীয়া কলগছ, এইবিলাক গোটেই আমাৰ বৰপেটীয়া, এইবিলাক গোটেই লোকেল, এইবিলাক গোটেই লোকেল আমাৰ অসমীয়া থলুৱা মানুহে বনোৱা। আজি তেওঁলোকৰ পৰা আনিছো মই বাকীত, আজি মোক দিয়া নাই, বহুতক দিছে। আজি তেওঁলোকৰ অৱস্থা কি হ'ব? এইটো আমাৰ অসমীয়া থলুৱা বস্তু, আৰু এনেকুৱা বহুত আছে। আমাৰ এইবিলাক কি হ'ব আপোনালোকে নিজে ভাবকচোন। এই ফটকা নুফুটাবি, দোকান বন্ধ কৰি দিম, জ্বলাই দিম, অমুক কৰি দিম, অমুক কৰি দিম, সেনেকে হলে জুবিনদাই ন্যায় পাব জানো? জুবিনদাৰ ন্যায় জানো সেনেকে হ'ব? জুবিনদাৰ ন্যায়টো সেনেকে নহয় নহয়। জুবিনদাই চবকে ফূৰ্তিত থাকিব দিছিল, জুবিনদাই নিজে ফূৰ্তি হলে চবেই ফূৰ্তিত থাকিম। আমি ফূৰ্তি আনন্দ কৰি আমি জুবিনদাক আমি ন্যায় দিম। মই এজন ব্যৱসায়ী মানুহ, মই এইবিলাক আইনী ব্যৱস্থা কৰিম বুলি মই একচুৱেলি মই নাভাবো। আৰু মই তেওঁলোকক হাতযোৰ কৰি কৈছোঁ, আৰু অসমৰ প্ৰত্যেক সংগঠনকে মই হাতযোৰ কৰি কৈছোঁ যে অসমখন স্বাভাৱিক কৰি দিয়ক। অসমখন স্বাভাৱিক নহ'লে যে যে জুবিনদাৰ আত্মাই কিবা ন্যায় পাব নেকি? জুবিনদাৰ আত্মাই কেতিয়া ন্যায় পাব? জুবিনদাৰ মানে কি আছিল, যিটো হত্যাৰ যিটো হেৰি, সেইটো তদন্ত প্ৰক্ৰিয়া কিবা আমি যদি দুখ কৰি থাকোঁ কিবা সেইটো বেছিকৈ আগবাঢ়িব নেকি? সেইটোতো কেতিয়াও নহয় নহয়। আমি সবৰে জুবিনদাৰ হেৰি বিচাৰোঁ, ন্যায় বিচাৰোঁ। আমি নিজে শুব পৰা নাই। মোৰ মিছেছৰ মাইগ্ৰেন এটাক হৈ গ'ল, মিছেছে কান্দি কান্দি বিচনাৰ পৰা 4 দিন উঠিব পৰা নাই। কাৰণ মই থাকোঁ খানামুখত, মোৰ ঘৰৰ আগেদিয়ে জুবিনদাৰ স্বৰ্গৰথখন গাড়ীখন লৈ গৈছে। আমি তাতেই মিছেছে মোৰ তাতেই মাটিত বাগৰি গৈছে। মোৰ ডাঙৰ ছোৱালী এইজনী, মোৰ ডাঙৰ ছোৱালীয়ে দাঙি দাঙি ধৰি ধৰি মোৰ মিছেছক লৈ আনিছিল। আমি সকলো দুখী। সেই বুলি দুখী বুলি সেইটো যে নহয় যে আমি স্তব্ধ হৈ যাম। আমি চলিব লাগিব, আমি জীৱন যাত্ৰা আমি চলিব লাগিব, আমি খাব লাগিব, কৰ্ম কৰি খাব লাগিব। আমাৰ যদি কৰ্মবিলাক আমাৰ ৰখি যায় তেনেকৈ আমি চলিম কেনেকৈ? উপায়বিহীন হৈ আপোনালোকৰ কাপ চাপিব লগা হ'ল। আজি কিছুদিন আগৰ পৰা কিছুমানে এনেকুৱা ফেচবুকত কিছুমান দিয়ে, ফটকা ফুটাব নালাগে, এইবাৰ না কিবা নালাগে। মানুহে ফটকা আজি গভৰ্ণমেণ্টে লাইচেঞ্চ দিব, মানুহে ফটকা ফুটাব নুফুটাব নিজৰ বাক স্বাধীনতা আছে। কিন্তু মানুহে জবৰদস্তি কৰি ফটকা ফুটাব নোৱাৰিব, আহি দোকান বন্ধ কৰি দিব, এইটোতো কোনো কথা নহয় নহয়। আজি ধৰক মই কেইদিনমান আগতে মই এটা মোৰ ছোৱালীৰ একাউণ্ট দি মই এটা ফেচবুক মই এটা ভিডিঅ' এটা দিছিলোঁ যে আজি আমি এই দেৱালীৰ বস্তুবিলাক প্ৰায় এবছৰ আগৰ পৰা আমাৰ প্ৰিপেৰেশ্যন হয়, মাৰ্চৰ পৰা আমি টকা দিওঁ। দুৰ্গা পূজাৰ আগে আগে আমাৰ বস্তুবিলাক আহে। এই গোটেইবিলাক বস্তু আহিল। আজি মই পাঞ্জাৱ নেশ্যনেল বেংক ভৰলু ব্ৰাঞ্চত আপোনালোকে খবৰ কৰিব পাৰে, মোৰ লোন আছে। মোৰ সেই লোনৰ টকা মই ক'ৰ পৰা পাৰিম? শিৱগাছি কোম্পানীক মই ক'ৰ পৰা দিম? আৰু এইবিলাক বস্তু এনেকুৱা নহয় যে কাপোৰ বা খেলনা, দুৰ্গা পূজাৰ খেলনা যে অহা বছৰ বিক্ৰী হ'ব, এইটো নহয়। এই বছৰ এইবিলাক গোটেই পেলাই দিব লাগিব। আজি আজি দেৱালীত মোৰ যদি এনেকুৱা হয়, মইতো কিজানি দেৱালীৰ পিছত জীয়াই থাকিম নাথাকিম এইটোও মোৰ সন্দেহ হৈ আছে। এজন খেতিয়কে যেনেকৈ, মোৰ এইটো এটা বছৰৰ খেতিৰ নিচিনা, এজন খেতিয়কে যেনেকৈ গোটেই বছৰ খেতি কৰে, ধানখিনি কাটাৰ টাইমত, ধান পকাৰ টাইমত যদি বানপানী আহি ধানখিনি নষ্ট কৰে, সেই খেতিয়কজনৰ কি অৱস্থা হ'ব? ঠিক আজি এইটো মোৰ এনেকুৱা অৱস্থা। জুবিনদাই কেতিয়াও মোৰ বা মোৰ নিচিনা আজি কাৰো অনিষ্ট হোৱাটো নিবিচাৰে। আজি কিছু একচাম মানুহে জুবিনদাৰ মৃত্যুক লৈ এটা বেলেগ ফালে বস্তুটো এটা ঢাল খুৱাই দিছে। সেইটোতো কোনো কথা নহয় নহয়। মানুহ নিজৰ জীৱন যাত্ৰা, আমি জীয়াই থাকিলে, আমি ভালদৰে থাকিলেহে আমি জুবিনৰ সৃষ্টিৰাজিক আমি আগুৱাই নিব পাৰিম, আমি চলাই নিব পাৰিম। আপোনালোকে নিজে ভাবক, আজি মোৰ পৰা বহুত দোকানীয়ে 2 লাখ 3 লাখকে ফটকা নিছে, কোনোবাই ইণ্টাৰেষ্টত টকা লৈছে, ধাৰ কৰি পইচা লৈছে, কিবাকে নিছে। সেইবিলাক মানুহৰ কি হ'ব? আজি চব খিলঞ্জীয়া মানুহ, সৰু সুৰা যিমান আছে চব খিলঞ্জীয়া অসমীয়া মানুহ। সেইবিলাক মানুহ যদি আজি অৱস্থা বেয়া হয়, জুবিনৰ আত্মাই যাতে শান্তি পাব, জুবিনক যাতে আমি এনেকৈ শ্ৰদ্ধাঞ্জলি দিব লাগে। জুবিনৰ শ্ৰদ্ধাঞ্জলিটো এনেকুৱা কৰিব লাগে যাতে আমি জুবিনদাক আমি শান্তি দিব পাৰোঁ। আমি লছ হ'লে, আমাৰ খিলঞ্জীয়া মানুহৰ যদি আজি ক্ষতি হয়, জুবিনদাৰ আত্মাই কেতিয়াও শান্তি নাপাব। এইটো কেতিয়াও জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলা নহ'ব। কিছুমান ভণ্ড মানুহে এইবিলাক কৰি আছে। সিদিনা মই পালোঁ, মোক ধমকি দিছে, মোৰ জিত চালৈ বুলি নাম লৈছে, মোৰ জিত চালৈ নাম লৈছে, মোৰ বোলে ফটকা আহি নদীত দলিয়াই দিব বোলে, পানী মাৰি দিব বোলে। এইবিলাক কিবা কথা হ'ল নেকি? এনেকুৱা নেকি? আমাৰ অসমখন এনেকৈ হ'লে এনেকৈ চলিব নেকি? আৰু আজি এনেকুৱা হ'লে আমাৰ যিবিলাক যুৱ প্ৰজন্ম আছে কেনেকৈ আগবাঢ়িব, কেনেকৈ চলিব? যিবিলাক ফেচবুকত যিবিলাক ভাইৰেল হৈ আছে, তাৰ কাৰণে আজি মোৰ তাতে এজনো গ্ৰাহক নাই, এজনো অহা নাই। তাৰমানে কোনোবাই ভাবে যে মই ফুটালে কিজানি আহে নেকি মোক কোনোবাই মাৰিবৰ কাৰণে।
কোনোবাই ফুটালে ভাবে নেকি যে এই এজন কোনোবা মাৰোৱাৰী ফুটালে, এই তুমি জুবিনৰ অমুক ফুটালে, কোনোবা এজন বঙালীয়ে বা অসমীয়া চবেই ভয় কৰি আছে। ভয়তে নিব নাই, অন্তৰত ইচ্ছা আছে ফটকা ফুটাব, অন্তৰত মানুহৰ ইচ্ছা আছে ফটকা ফুটাব। মই জানো, কাৰণ জুবিনৰ মৃত্যুৰ পিছতো মানে দুৰ্গা পূজাৰ পিছতো আমাৰ ফটকা বিক্ৰী হৈছে, নি আছে। এই যে ফেচবুকত যে এইবিলাক দিছে, তাৰ পিছত মানুহ ৰখি গ'ল। মানুহৰ ফুটাবৰ পুৰা ইচ্ছা আছে, বছৰত একদিন ফুটাই। আৰু জুবিন দা নিজে ফুৰ্তিয়ালা এজন আছিল, জুবিন দাই নিজে ফটকা ফুটাইছিল, জুবিন দাই নিজেই মানুহক 1000 2000 কে দেৱালীত ফটকা ফুটাই এনজয় কৰ বুলি মানুহক পইচা দিছিল। জুবিন দাই এজন ফুৰ্তিয়ালা মানুহ। আমি ফুৰ্তিত থাকিলে জুবিন দাৰ আত্মাই শান্তি পাব।